যোৰহাটত ভিপজিঅ'ৰ চাৰুকলাৰ শ্ৰেণীৰ উদ্যোগত চিত্ৰকলা প্ৰদৰ্শনী অনুষ্ঠান। যোৰহাটৰ এটি আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান ভিপজিঅ'ৰ চাৰুকলা শ্ৰেণীয়ে প্ৰতি বছৰৰ দৰে এইবাৰো যোৰহাট ফাইন আৰ্ট ছ'চাইটিৰ আৰ্ট গেলাৰীত এক চিত্ৰকলা প্ৰদৰ্শনীৰ আয়োজন কৰিছে। ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ উপৰিও সুপ্ত প্ৰতিভাসমূহ জাগ্ৰত কৰাই এই প্ৰদৰ্শনীৰ মূল উদ্দেশ্য। আজিৰ পৰা আৰম্ভ হোৱা এই প্ৰদৰ্শনীখন উদ্বোধন কৰে যোৰহাট ফাইন আৰ্ট ছ'চাইটিৰ অধ্যক্ষ বিজয় চন্দ্ৰ বৰদলৈ। অহা 31 অক্টোবৰলৈকে অনুষ্ঠিত হ'বলগীয়া এই প্ৰদৰ্শনীখনত মুঠ 20 জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট AIN লাইভ। আজি যোৰহাটৰ চোলাধৰা অঞ্চলৰ ভিপজিঅ'ৰ চাৰুকলা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ যি চিত্ৰ প্ৰদৰ্শনী যোৰহাট ফাইন আৰ্ট ছ'চাইটিৰ কলা ভৱন আৰ্ট গেলেৰীত মুকলি হৈছে। এই প্ৰদৰ্শনীখন অহা 3 দিন ইয়াত অনুষ্ঠিত হ'ব, 3 দিন চলিব আৰু এই প্ৰদৰ্শনীখনৰ জৰিয়তে নতুনকৈ উঠি অহা এচাম কম বয়সীয়া ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম কথা হ'ল তেওঁলোকে এটা বহল ভিত্তিত তেওঁলোকৰ সৃষ্টিসমূহ প্ৰদৰ্শন কৰাৰ এটা ডাঙৰ অনুপ্ৰেৰণা তেওঁলোকে লাভ কৰিব। ইতিমধ্যেই যোৰহাটৰ এই আৰ্ট গেলেৰীটোত আজি বহু বছৰ ধৰি বিভিন্ন শিল্পীৰ চিত্ৰ প্ৰদৰ্শনী হৈ থাকে, কিন্তু যোৰহাটৰ কাষৰীয়া অঞ্চলবিলাকৰ যিবিলাক কলা বিদ্যালয় আছে, আমি ফাইন আৰ্ট ছ'চাইটিয়ে ইতিমধ্যে এটা চিন্তা কৰিছোঁ যে আমাৰ 50 বছৰীয়া যি কাৰ্যসূচী হ'ব, ইতিমধ্যে কোৱা হৈছে যে এই বছৰ যোৰহাট ফাইন আৰ্ট ছ'চাইটিয়ে 50 বছৰ ভৰি দিছে। আমি এতিয়াও কাৰ্যসূচী ঘোষণা কৰা নাই, কিন্তু ইতিমধ্যে আমি আলোচনা কৰিছোঁ আৰু আজি যিটো কাৰ্যসূচী হ'ল ঠিক এনেকুৱা ধৰণৰ কাৰ্যসূচী আমাৰ অন্যতম কাৰ্যসূচী হ'ব। তাৰমানে যিমানবোৰ ইয়াত ফাইন আৰ্ট স্কুল চলি আছে সকলোকে আমি নিমন্ত্ৰণ কৰিম, তেওঁলোকে অলপ কম খৰচতে আমাৰ এই গেলেৰীটোত প্ৰদৰ্শন কৰিব পাৰিব আৰু ইয়াৰ জৰিয়তে সেই আৰ্ট স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলক আমি এটা বহল এক্সপ'জাৰ দিয়াৰ এটা চিন্তা কৰিছোঁ। সেইটোৱে কথা। যোৰহাটৰ এটি আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান ভিপজিঅ'ৰ চাৰুকলা শ্ৰেণীয়ে প্ৰতি বছৰৰ দৰে এইবাৰো এখন চিত্ৰ প্ৰদৰ্শনী যোৰহাট ফাইন আৰ্ট ছ'চাইটিৰ আৰ্ট গেলেৰীত আয়োজন কৰিছে। এই প্ৰদৰ্শনীখনৰ উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভা বিকাশ কৰা। যিখিনি ছাত্ৰ-ছাত্ৰী আছে তেখেতসকলৰ যি সুপ্ত প্ৰতিভা আমি বিকাশ কৰাৰ কাৰণে এই প্ৰদৰ্শনীখন আয়োজন কৰিছোঁ আৰু এই প্ৰদৰ্শনীখনত মুঠ 20 জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু এই প্ৰদৰ্শনীখন আজি 29 তাৰিখৰ পৰা 31 তাৰিখলৈকে 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছোঁ আৰু আবেলি 3 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে প্ৰদৰ্শনীখন মুকলি থাকিব দৰ্শকৰ বাবে। আচলতে যোৰহাট আৰ্ট গেলেৰীৰ বাহিৰে অন্য ঠাইত কেইবাবাৰো প্ৰদৰ্শনী আয়োজন কৰিছোঁ, কিন্তু আৰ্ট গেলেৰীত প্ৰথমবাৰৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰদৰ্শনী আয়োজন কৰিছোঁ। দ্ৰুত ইণ্টাৰনেট দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে। বাফাৰ নহয় স্পীড উৰণ। নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক। 3 মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ 342ৰ পৰা। অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত। অনলাইন কাম, খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ। আপোনাৰ স্পীড আপোনাৰ পচন্দ 30 Mbps-ৰ পৰা 155 Mbps-লৈ। এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা MS নয়ন ইনফৰটেকৰ পৰা। নতুন যুগৰ নতুন স্পীড ফাইবাৰ ফাষ্ট ইণ্টাৰনেট ঘৰলৈ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।